এই ল'ৰাজন ক'ৰ হয় কোন হয় মই নাজানো, কিন্তু কথা হ'ল যিটো পাৰফৰ্মেঞ্চ দিছে ক'বলৈ গ'লে ইণ্ডিয়ান আইডলত যোৱা ল'ৰা হয়। আৰু এইটো কোনো আমাৰ বাহিৰৰ ল'ৰা নহয়, ক'বলৈ গ'লে আমাৰ অসমৰ ল'ৰা, অসমীয়া ল'ৰা। গতিকে এনেকুৱা টাইপৰ টেলেণ্টবিলাকক সকলোৱে ছাপোৰ্ট কৰিব লাগে। আৰু কিয়নো কোনোবাই কাপোৰ খুলিছে, কোনোবাই কিবা কৰিছে, তো মানে কোনোবাই বাথৰুমত গৈছে, কোনোবাই খাইছে, এইবিলাক ভিডিঅ' মানে বহুত মানে মানুহে চাই ভাল পায় নে কি নাজানো, কিন্তু ভিউজটো সিহঁতি ঠিকেই পায় বা ভাইৰেলো হয় এইবিলাক বস্তু। কিন্তু যিটো ৰিয়েল টেলেণ্ট সেইবিলাক মানুহে সদায় ছাপোৰ্ট কৰিব লাগে। এতিয়া তোমালোকে ছাপোৰ্ট কৰা নকৰা নাজানো, কিন্তু মই এনেকুৱা ভিডিঅ'বিলাক ছাপোৰ্ট কৰোঁ, খুব ভাল পাওঁ। আৰু ল'ৰাজনৰ আগুৱাই যোৱাত সকলোৱে হেল্প কৰিব লাগে। এনেকুৱা টেলেণ্ট সকলোৰে নাথাকে যিহেতু, গতিকে আমাৰ অসমৰ অসমীয়া ল'ৰা হয় আৰু সকলোৱে ছাপোৰ্ট কৰিব লাগে, কথা সেইটো। আৰু মাইকেল জেকচনৰ কপি বহুত আছে, কিন্তু ডান্স প্ৰত্যেকটো ষ্টেপ চোৱাচোন কি ধুনীয়াকৈ মানে পাৰফৰ্মেঞ্চ দিছে। গতিকে এইটোতো আৰু ছাপোৰ্ট কৰিবলগীয়া কথা হয়েই।